অসমৰ কাৰণে এছআৰ বিষয়টো নতুন নহয়। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী অসমত পূৰ্বতেও হৈছে আৰু যিখন ৰাজ্যত অবৈধ বাংলাদেশীয়ে ভোটাৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে, যিখন ৰাজ্যৰ জনগাঁথনি সলনি হৈছে, যিখন ৰাজ্য অবৈধ অনুপ্ৰৱেশকাৰী বোজাৰ সৈতে ভাৰাক্ৰান্ত, সেইখন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰয়োজন আছে। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো আগবাঢ়ি যাওঁতে বহুতো খিলঞ্জীয়া মুছলমান লোকলৈ জাননী জাৰি হৈছে। মৰিগাঁও, নগাঁও, তেজপুৰকে ধৰি বিভিন্ন স্থানত খিলঞ্জীয়া লোকৰ ঘৰলৈ জাননী জাৰি হৈছে। এই ক্ষেত্ৰত আমি নিৰ্বাচন আয়োগক স্পষ্টভাৱে এটাই আহ্বান জনাব বিচাৰিম যে বিশেষ সংশোধনীৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওঁতে নিৰ্বাচন আয়োগ অধিক সংবেদনশীল আৰু দায়িত্বশীল হ'ব লাগিব আৰু খিলঞ্জীয়া মুছলমান লোকসকলে কোনো যাতে সমস্যাৰ সন্মুখীন নহয় সেই ধৰণেৰে গোটেই প্ৰক্ৰিয়াটো, গোটেই বিষয়টোৰ সমাধান কৰিবৰ কাৰণে দাবী জনাইছোঁ। নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ এটা ভাতৃ সংগঠন আছে অসম উন্নতি সভা, আৰু অসম উন্নতি সভাৰ জন্মৰ উদ্দেশ্যটোৱে হৈছে এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলন আৰম্ভ কৰা। চাওক, আমাৰ অসমৰ অৱস্থাটো এতিয়া এনেকুৱা, প্ৰতিটো দলেই নিৰ্বাচনৰ আগে আগে প্ৰতিশ্ৰুতি দিয়ে যে 24 লাখ নিবনুৱাক 25 লাখ নিবনুৱাক সংস্থাপন দিম, আৰু নিৰ্বাচনৰ পাছত নেৰেটিভটো সলনি হয়। গণি 1 লাখক চাকৰি দিম বুলি কোৱা হয়। 1 লাখ বা 1.5 লাখ চাকৰি চৰকাৰী খণ্ডত বহুত ডাঙৰ কথা, কিন্তু বুনিয়াদী প্ৰশ্নটো এতিয়াও একেই থাকে যে 1.5 লাখ চৰকাৰী সংস্থাপন হৈ গ'ল, কিন্তু নিবনুৱাৰ সংখ্যাটো 25 লাখ আছিল, বাকীখিনিৰ কি হ'ব? আৰু যিখিনি সময়ত 1.5 লাখ চাকৰি দিবৰ কাৰণে 5 বছৰ সময় লাগে, সেইখিনি সময়ত কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতি বছৰে 67,000 নতুন গ্ৰেজুৱেট সৃষ্টি কৰে। অসমৰ গোটেইকেইখন বিশ্ববিদ্যালয়ক যদি ধৰা যায়, প্ৰায় 1 লাখৰ ওচৰত প্ৰতি বছৰে ডিগ্ৰীধাৰী নিবনুৱা সৃষ্টি হৈ আছে, স্নাতক ডিগ্ৰীধাৰী। গতিকে সেই ক্ষেত্ৰত এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন আছে। এটা ছাত্ৰ সংগঠন হিচাপে আমি নিজৰ কামখিনি দায়বদ্ধতাৰে কৰিম, কিন্তু চৰকাৰৰ ক্ষেত্ৰতো দীঘলীয়া আঁচনি লাগিব যে চৰকাৰী চাকৰিৰ বাহিৰেও কি ধৰণেৰে স্বাৱলম্বিতাৰ দিশত নতুন প্ৰজন্মক আগবঢ়াই লৈ যাব পাৰি। ছাত্ৰ সন্থাৰ নিজৰ লক্ষ্য আছে, সেই ধৰণেৰে আমি আগবাঢ়ি আছোঁ আৰু অনাগত দিনসমূহত আপোনালোকে দেখিব এতিয়াও চেগা চুৰুকাকৈ বহু জেগাত আৰম্ভ হৈছে। পৰিকল্পিতভাৱে যুৱক যুৱতীক সংস্থাপনৰ পথত আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। অসমৰ কাৰণে এছআৰ বিষয়টো নতুন নহয়। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী অসমত পূৰ্বতেও হৈছে আৰু যিখন ৰাজ্যত অবৈধ বাংলাদেশীয়ে ভোটাৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে, যিখন ৰাজ্যৰ জনগাঁথনি সলনি হৈছে, যিখন ৰাজ্য অবৈধ অনুপ্ৰৱেশকাৰী বোজাৰ সৈতে ভাৰাক্ৰান্ত, সেইখন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰয়োজন আছে। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো আগবাঢ়ি যাওঁতে বহুতো খিলঞ্জীয়া মুছলমান লোকলৈ জাননী জাৰি হৈছে। মৰিগাঁও, নগাঁও, তেজপুৰকে ধৰি বিভিন্ন স্থানত খিলঞ্জীয়া লোকৰ ঘৰলৈ জাননী জাৰি হৈছে। এই ক্ষেত্ৰত আমি নিৰ্বাচন আয়োগক স্পষ্টভাৱে এটাই আহ্বান জনাব বিচাৰিম যে বিশেষ সংশোধনীৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওঁতে নিৰ্বাচন আয়োগ অধিক সংবেদনশীল আৰু দায়িত্বশীল হ'ব লাগিব আৰু খিলঞ্জীয়া মুছলমান লোকসকলে কোনো যাতে সমস্যাৰ সন্মুখীন নহয় সেই ধৰণেৰে গোটেই প্ৰক্ৰিয়াটো, গোটেই বিষয়টোৰ সমাধান কৰিবৰ কাৰণে দাবী জনাইছোঁ। নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ এটা ভাতৃ সংগঠন আছে অসম উন্নতি সভা, আৰু অসম উন্নতি সভাৰ জন্মৰ উদ্দেশ্যটোৱে হৈছে এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলন আৰম্ভ কৰা। চাওক, আমাৰ অসমৰ অৱস্থাটো এতিয়া এনেকুৱা, প্ৰতিটো দলেই নিৰ্বাচনৰ আগে আগে প্ৰতিশ্ৰুতি দিয়ে যে 24 লাখ নিবনুৱাক 25 লাখ নিবনুৱাক সংস্থাপন দিম, আৰু নিৰ্বাচনৰ পাছত নেৰেটিভটো সলনি হয়। গণি 1 লাখক চাকৰি দিম বুলি কোৱা হয়। 1 লাখ বা 1.5 লাখ চাকৰি চৰকাৰী খণ্ডত বহুত ডাঙৰ কথা, কিন্তু বুনিয়াদী প্ৰশ্নটো এতিয়াও একেই থাকে যে 1.5 লাখ চৰকাৰী সংস্থাপন হৈ গ'ল, কিন্তু নিবনুৱাৰ সংখ্যাটো 25 লাখ আছিল, বাকীখিনিৰ কি হ'ব? আৰু যিখিনি সময়ত 1.5 লাখ চাকৰি দিবৰ কাৰণে 5 বছৰ সময় লাগে, সেইখিনি সময়ত কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতি বছৰে 67,000 নতুন গ্ৰেজুৱেট সৃষ্টি কৰে। অসমৰ গোটেইকেইখন বিশ্ববিদ্যালয়ক যদি ধৰা যায়, প্ৰায় 1 লাখৰ ওচৰত প্ৰতি বছৰে ডিগ্ৰীধাৰী নিবনুৱা সৃষ্টি হৈ আছে, স্নাতক ডিগ্ৰীধাৰী। গতিকে সেই ক্ষেত্ৰত এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন আছে। এটা ছাত্ৰ সংগঠন হিচাপে আমি নিজৰ কামখিনি দায়বদ্ধতাৰে কৰিম, কিন্তু চৰকাৰৰ ক্ষেত্ৰতো দীঘলীয়া আঁচনি লাগিব যে চৰকাৰী চাকৰিৰ বাহিৰেও কি ধৰণেৰে স্বাৱলম্বিতাৰ দিশত নতুন প্ৰজন্মক আগবঢ়াই লৈ যাব পাৰি। ছাত্ৰ সন্থাৰ নিজৰ লক্ষ্য আছে, সেই ধৰণেৰে আমি আগবাঢ়ি আছোঁ আৰু অনাগত দিনসমূহত আপোনালোকে দেখিব এতিয়াও চেগা চুৰুকাকৈ বহু জেগাত আৰম্ভ হৈছে। পৰিকল্পিতভাৱে যুৱক যুৱতীক সংস্থাপনৰ পথত আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম।